হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক। তো বন্ধুসকল, টাইম হৈছে 10:12 আৰু আমি 9:26 এটা ট্ৰেড লৈছিলোঁ আৰু দেখিব ট্ৰেডটো লোৱাৰ পৰা আমাৰ প্ৰায়ভাগ সময় প্ৰফিটতেই দেখাই আছে মানে চাৰ্টত, কিন্তু আমাৰ দেখিব প্ৰিমিয়ামত দেখিব বহুত মানে ডিকে হৈ আছে। আমি 9:26 কেণ্ডেলত দেখিব আমাৰ এণ্ট্ৰি হৈছিলে, একেবাৰে টপৰ এণ্ট্ৰি হৈছিলে, আৰু যদি আমি 9:26 কেণ্ডেল চাওঁ, এইটো আছিলে আমাৰ হাই, গতিকে আমাৰ দেখিব মাৰ্কেট ওপৰতে আছে। কিন্তু আজি অৱশ্যে মই অলপ আউট অফ দ্য মানিও বাই কৰি পালোঁ, দৌৰাদৌৰিতে দেখিব মই 625 টকা প্ৰিমিয়ামৰহে বাই কৰি পালোঁ। মই ভাবিলোঁ আউট অফ দ্য মানি বাই কৰাৰ কাৰণে ডিকে হৈছে নেকি, তাৰ কাৰণে মই এটা কি কৰিছোঁ, এট দ্য মানিৰো মই এটা হেৰি কৰিছোঁ, মানে চাৰ্ট এখন খুলি চালোঁ যে ডিকে অকল আউট অফ দ্য মানি লোৱাৰ কাৰণে হৈছে নে অভাৰঅল ডিকেটো দেখিব। ইয়াতেও মই 900 কিমান টকা প্ৰিমিয়ামৰ এটা চালোঁ, ছেইম প্ৰাইজত চেক কৰি চালোঁ যে ইয়াতেও ডিকে হৈ আছে ভালেখিনি। গতিকে এতিয়া দেখিব মাৰ্কেট আমাৰ লেভেলত অহাই নাই, কিন্তু লছ দেখিব বাঢ়ি বাঢ়ি 1000 টকা হৈ গৈছে। তাৰমানে আমি যদি চাবলৈ যাওঁ, আমাৰ 1000 টকাৰ ওপৰত আমাৰ ডিকে চলি আছে। প্ৰফিটো আমি দেখিছোঁ বাৰু, আমি 2000 টকালৈকে প্ৰফিট দেখিছোঁ, কিন্তু তাতকৈ প্ৰফিট বাঢ়িব পৰা নাই। এতিয়া চাওঁ, ৱেইট কৰোঁ। আমি মিনিমাম আমাৰ যিটো টাৰ্গেট থাকে 130 পইণ্টছলৈকে আমি টাৰ্গেট, মানে 130 পইণ্টছলৈকে আমি ৱেইট কৰিম বেংক নিফটি। 130 পইণ্টছলৈকে কি হ'ব, তেতিয়া আমাৰ প্ৰিমিয়াম যিমান দিয়ে তাতকৈ আমি যদি মমেণ্টাম ভাল থাকে আৰু 150 160 পইণ্ট কেপচাৰ কৰিব ট্ৰাই কৰিম। কিন্তু মোক লগা নাই যে এগেইনষ্টত যদি 130 পইণ্টছ যায় আমাৰ লছটো বহুত ডাঙৰ হৈ যাব, আমি হয়তো আগতীয়াকৈ ওলাব লাগিব। এইটো আমাৰ যদি ইয়াতে 130 পইণ্টছ দিয়া আছে লছ, আমি ইয়াতে প্ৰিমিয়ামৰ লছত ওলাম। প্ৰিমিয়ামত আমি যিটো আমাৰ থাকে 5000 টকা লছ, দুটা লছত আমি 5000 টকা লছ লওঁ। 5000 টকা লছ দেখিলে আমি ইয়াৰ পৰা ওলাই যাম। ঠিক আছে বন্ধুসকল, এতিয়া আমি ৱেইট কৰোঁ কি হয়, ডেটটো আপোনালোকক মই জনাম বাৰু কি হয়। বন্ধুসকল দেখিব টাইম হৈছে 10:23 আৰু মাৰ্কেট একেবাৰে ছাইডৱেজ হৈ গ'ল। আমি য'ত বাই কৰিছিলোঁ তাৰ ওচৰে পাজৰে মাৰ্কেট ঘূৰি আছে, আৰু যদি আমি লছ চাব যাওঁ, আমাৰ লছো কাৰেণ্টলি আমাৰ ৰানিং হৈ আছে 1200-1300 টকা। আমি ষ্টপ লছলৈকে ৰেডি হৈ আছোঁ, কাৰণ আমি সদায় এক্সপেক্ট কৰোঁ ট্ৰেডটো লছত যে ষ্টপ লছটো যাতে ডাঙৰ নহওক, আমি ষ্টপ লছৰ কাৰণে ৰেডি থাকিম। আৰু যদি আমাৰ চাৰ্টখন চাব যায়, যিটো আমাৰ প্ৰথম হাই আছিলে আমাৰ ডাইৰেকশ্যনত, তো দেখিব এইটো হাই আছিলে, এইটো হাই থাকোঁতে আমাৰ প্ৰিমিয়াম চাব, প্ৰিমিয়াম যদি আপোনালোকক দেখাওঁ, এইটো লেভেললৈকে গৈছিলে। আৰু নেক্সট দেখিব যেতিয়া হাই মাৰিছিলে বেংক নিফটি চাৰ্টত, নেক্সট হাইটো অলপ আগৰ হাইটো ক্ৰছ কৰিছিলে, হয়নে, ভালেখিনি ক্ৰছ কৰিছিলে, কিন্তু আমাৰ দেখিব প্ৰিমিয়ামত আগৰ যিটো প্ৰিমিয়াম আছিলে সেইটোৱে ক্ৰছ কৰিব পৰা নাই। আৰু আজি দেখিব যিটো আমাৰ ভিক্স থাকে, আপোনালোক দেখাই দি আছোঁ, যিটো ইণ্ডিয়া ভিক্সটো বহুত নিগেটিভ। বেছি নিগেটিভ থাকিলে কি হয়, আমাৰ কালিতকৈ প্ৰিমিয়ামবিলাক আজি বেছিকৈ ডিকে হৈছে। তাৰমানে যিমানে পজিটিভত গৈ থাকিব আমাৰ প্ৰিমিয়ামবিলাক, তেতিয়া কি হয়, ডিকে নহয়, প্ৰিমিয়ামবিলাক বহুত স্পাইক কৰে, কিবা কৰে। এতিয়া ঠিক আছে বন্ধুসকল, এতিয়া ৱেইট কৰিম, ৱেইট কৰাৰ বাদে একো উপায় নাই। ৰেটটো ল'লোঁ যেতিয়া, এটলিষ্ট আমি ষ্টপ লছলৈকে ৰেণ্ডমলি আমি ওলাই নাযাওঁ, আমি কৰিম কি, আমাৰ ষ্টপ লছলৈকে ৱেইট কৰিম, যিটো আমাৰ 70 পইণ্ট ষ্টপ লছ থাকে, বা 5000 টকালৈকে আমি ৱেইট কৰিম। এতিয়াও দেখিব আমাৰ বহুত ডাঙৰ লছ চলি থকা নাই বাৰু, ৱেইট কৰোঁচোন। টাইম আছে 10:47 আৰু কাৰেণ্টলি দেখিব আমাৰ লছৰ পৰা মাৰ্কেট অকণমান প্ৰফিটত আহিছে। আমি যদি চাৰ্টখন চাবলৈ যাওঁ, তো দেখিব আমাৰ যিটো টাৰ্গেট থাকে 130 পইণ্টছ আমি পাই গ'লোঁ। আৰু দেখিব বাৰে বাৰে আমাৰ কি হৈ আছে, চাব যায়, এইটো এটা আমাৰ প্ৰথম হাই আছিলে, তাৰ নেক্সট হাই আছিলে এইটো, আৰু এতিয়া বৰ্তমান হাইটো চাওক ইমান হাই। তো ধুনীয়াকৈ ক'ব গ'লে মাৰ্কেট আমাৰ এনালাইচিছ কাৰেক্টেই হৈছে, যিমান আমি পাব লাগে পালোঁ। কিন্তু আমাৰ যদি হেৰিত চাবলৈ যায়, প্ৰিমিয়ামত যদি চাবলৈ যায়, প্ৰিমিয়াম দেখিব আগৰ যিটো হাই আছিলে, চাওক তিনিটা হাই, ইয়াতে হাইবিলাক চাওক, হায়াৰ হাই বনাই গৈছে, আৰু প্ৰিমিয়ামত দেখিব লোৱাৰ হাই বনাই গৈ আছে। গতিকে অকল এইটো ষ্ট্ৰাইক প্ৰাইজ বুলি কথা নাই, এইটো আউট অফ দ্য মানি আছিলে, অলপ বেছি আউট অফ দ্য মানি আছিলে। কিন্তু আমি যদি চাবলৈ যাওঁ, যিটো মোৰ অলপ হায়াৰ প্ৰিমিয়ামৰ, এইটো দেখিব একেই ছেইম, যিটো ব্ৰেক আউট দিব পৰা নাই। গতিকে আমি ট্ৰেডটো আৰু বেছি হোল্ড নকৰিম। নিফটি চাৰ্টখন এবাৰ চাই লওঁ। দেখিব বন্ধুসকল, নিফটিও ভালে মমেণ্টাম দি আছে, আমাৰ প্ৰিমিয়ামত মমেণ্টাম নাই। বন্ধুসকল, আমি এই ৰেড লাইনডাল ব্ৰেকআউট দিয়া অলপ ৱেইট কৰিব পাৰোঁ, কাৰণ ইমানখিনি মমেণ্টাম আমি কেপচাৰ কৰিছোঁ। গতিকে আমি এটলিষ্ট 2000 টকা এটা বুক কৰিব পাৰিলে ভাল লাগিব, কিন্তু দেখিব প্ৰিমিয়াম একেবাৰে বাঢ়া নাই। বন্ধুসকল, এটা ভাল স্পাইক পাইছোঁ, স্পাইকত আমাৰ চাওঁ প্ৰফিটটো দেখিব বন্ধুসকল 2300, ভাল স্পাইক দিছে বাৰু। দামটো আৰু অকণমান কণ্টিনিউ হৈ গ'লে, এই লাইনডালৰ ওপৰত গুচি গ'লে, ৰেড লাইনডাল জাল ড্ৰ কৰিছোঁ। তো বন্ধুসকল, আমি যদি অকণমান ভাল প্ৰিমিয়াম ল'লোহেঁতেন, আমি এটা ভাল প্ৰফিট দেখি পালোহেঁতেন। আমি ধৰি লওক এটলিষ্ট আমি 3500 প্ৰফিট দেখি পালোহেঁতেন।
কিন্তু আমি আউট অফ দ্য মানি লোৱাৰ কাৰণে কি হৈছে, আমি প্ৰফিট ইমান দেখি পোৱা নাই। আমি প্ৰফিট হাইষ্ট দেখিছোঁ, দেখিব 35 পইণ্টছ, কিন্তু আমি এট দ্য মানি লোৱা হয় আমি 50 পইণ্টছ দেখিলোহেঁতেন। সেইটো এটা প্ৰব্লেম হৈ আছে। ইমান যদি আমি চাব যাওঁ, বেংক নিফটি চাৰ্টত ইমান ৰিভাৰ্চেল দিয়া নাই, কিন্তু প্ৰিমিয়াম চাৰ্টত ৰিভাৰ্চেলটো বহুতেই ষ্ট্ৰং। আমাৰ যিটো ব্ৰেকআউট আছিলে যে ৰেড লাইনডাল ব্ৰেকআউট দিব, ব্ৰেকআউট দিলে, কিন্তু অকণমান ষ্ট্ৰং ব্ৰেকআউট এটা এক্সপেক্ট কৰি আছিলোঁ যে অলপ ব্ৰেকআউট দি অলপ কণ্টিনিউ কৰি দিব পাৰে। ব্ৰেকআউট দিয়ে দেখিব ৰিভাৰ্চেল দি দিছে। গতিকে আকৌ যদি ছেকেণ্ড টাইম এটা, কাৰণ আমি যদি ভালকৈ ড্ৰ কৰোঁ, দেখিব ইয়াতে আৰু এটা ৰেজিষ্টেঞ্চ আছে। এই ৰেজিষ্টেঞ্চডালো যদি ব্ৰেকআউট কৰিব যায় ছেকেণ্ডডাল, তেতিয়া আমি এক্সিট কৰিব পাৰোঁ। মোৰ আছিলে যে এই দুডাল যদি ব্ৰেকআউট দি দিয়ে তো আমি ওলাই গ'লোহেঁতেন। যদিও আমি প্ৰফিট, আমাৰ টাৰ্গেট আজি নাপাওঁৱে বাৰু, কাৰণ টাৰ্গেটলৈকে ৱেইট নকৰোঁৱে। 2025 পালেও বহুত। এতিয়াও দেখিব আমাৰ 1500 টকা চলি আছে বাৰু, 1500 টকা, কিন্তু আমি এটলিষ্ট ৱেইট কৰিম এই লাইনডাল ব্ৰেকআউট দিয়ালৈকে। তো ফ্ৰেণ্ডছ, টাইম হৈছে 11:33, আৰু যদি আমি অৰ্ডাৰ বুকত দেখাওঁ 11:15 মই ট্ৰেডটোৰ পৰা ওলাই গ'লোঁ, আৰু প্ৰফিট বুক কৰিলোঁ আমি, যদি আপোনালোক দেখাওঁ 2334 টকা। কিন্তু আমাৰ যদি টাইমিং চাই, আমি লৈছোঁ 9:26 আৰু এক্সিট কৰিছোঁ 11:15। যদি বেংক নিফটিৰ চাৰ্টত দেখাওঁ, দেখিব 926 কেণ্ডেলত আমি বাই কৰিছোঁ। তো আমি 200+ পইণ্ট কেপচাৰ কৰিছোঁ, কিন্তু প্ৰিমিয়াম একেবাৰে বঢ়া নাই। তো দেখিব আমাৰ, যদি আপোনালোক দেখাওঁ, তো মই 657 ৰুপিজ মানত ওলাই গ'লোঁ। অৱশ্যে মই এক্সিট কৰাৰ পিছত স্পাইকত অলপ প্ৰফিট বাঢ়িলেহেঁতেন চাগে, 3000 মান হয়তো প্ৰফিট দেখালেহেঁতেন। কিন্তু বেংক নিফটিৰ যিটো মুভমেণ্ট চাই আজি প্ৰিমিয়াম একেবাৰে বঢ়া নাই। আৰু যদি আমি এট দ্য মানি ল'লোহেঁতেন, তেতিয়া অভিয়াছলি আমাৰ যিটো 5000 প্ৰফিট কৰিলেহেঁতেন, কিন্তু হয়তো বুক কৰিব নাপালোহেঁতেন, কাৰণ দেখিব স্পাইকত মানে 70 পইণ্টছ টাৰ্গেট হিট কৰি লগালগ ৰিভাৰ্চেল দিছে। গতিকে মই ওলাই গ'লোঁ। তো যিহেতু ওলাই যোৱাৰ এটাই কাৰণ, যিহেতু আমি চাৰ্টত আমাৰ 140 পইণ্টছ আমাৰ থাকে, 140 পইণ্ট, তাতকৈ আমি বহুত বেছি পাইছোঁ। গতিকে আমি আগতেও এনেকুৱা হৈছে, প্ৰথম যেতিয়া চেলেঞ্জ আমি লৈছিলোঁ, ফিক্স টাৰ্গেটৰ কাৰণে ৰৈ থাকিলে আমাৰ কি হয়, কেতিয়াবা আমাৰ বেংক নিফটি টাৰ্গেট দি দিয়ে, কিন্তু কেতিয়াবা বেয়া থাকে দিনকাল অপশ্যন বায়াৰৰ কাৰণে, তেতিয়া কি হয়, প্ৰিমিয়াম ডিকে হৈ গ'লে আমি সোনকালে ওলাই যাব ট্ৰাই কৰোঁ। আৰু ভাল দিনো আহে বন্ধুসকল। কেতিয়াবা এনেকুৱা হয় 130 পইণ্ট আমাৰ থাকে, কেতিয়াবা আমাৰ যেতিয়া মাৰ্কেটত ভিক্সটো অলপ হাই থাকে, প্ৰিমিয়াম যেতিয়া বাঢ়ে, তেতিয়া আমাৰ কেতিয়াবা এনেকুৱা হয় 100 পইণ্টছতো আমাৰ টাৰ্গেট পাই যাওঁ, 70 পইণ্টছ টাৰ্গেট পাই যাওঁ। তো তেনেকুৱা যদি ভাল দিন আহে, আমি 5000ৰ ঠাইত 7000, 8000, 9000 এনেকৈ ডাঙৰ প্ৰফিট বুক কৰিব ট্ৰাই কৰিম। যিহেতু আজি আমাৰ এনালাইচিছটো কাৰেক্ট, যদিও আমাৰ প্ৰিমিয়াম বঢ়া নাই, গতিকে আমি এটা ক'ব গ'লে 50% প্ৰফিট বুক কৰিলোঁ। আৰু যদি প্ৰফিট বুক নকৰা হয়, মাৰ্কেট আমাৰ ৰিভাৰ্চেল দিলেহেঁতেন। আৰু যদি বেংক নিফটি চাৰ্টত চাবলৈ যায়, দেখিব বেংক নিফটি আমি এণ্ট্ৰি লোৱাৰ পৰা একজেক্টলি চাওক কিমান হাই আছে। এতিয়াও যদি চাবলৈ যায়, আমাৰ টাৰ্গেট লেভেলৰ ওপৰতে আছে, 132 পইণ্টছ ৰানিং আছে। কিন্তু প্ৰিমিয়ামত দেখিব, প্ৰিমিয়াম জাষ্ট কিমান প্ৰফিট চলি থাকিলেহেঁতেন এতিয়া মাত্ৰ, দেখিব মাত্ৰ আপোনাৰ ধৰি লওক 10 পইণ্ট, তাৰমানে 800 টকা প্ৰফিট চলি থাকিলেহেঁতেন। গতিকে এনেকুৱা মাৰ্কেটত ওলাই যোৱাই বেটাৰ। ওলাই গ'লোঁ। ঠিক আছে বন্ধুসকল, আজিলৈ ইয়াতে এৰিছোঁ। আৰু ট্ৰেডটো লোৱাৰ মই আপোনালোকক কৈ দিওঁ কিয় ট্ৰেডটো লৈছিলোঁ। ট্ৰেডটো লোৱাৰ মেইন কাৰণ হৈ গ'ল আমাৰ যিটো আমাৰ নিফটিৰ চাৰ্টখন আমি ওলাব লাগিব। মই ইয়াতে দেখাই দিছোঁ আপোনালোকক। বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ যে, মোৰ অকণমান খেলি মেলি লাগি আছে। তো আমাৰ ট্ৰেডটো লোৱাৰ কাৰণ আছিলে নিফটি আৰু চেনচেক্সৰ। তো নিফটিয়ে কৰিছে কি, গেপ আপ অপেনিং হয়, মাৰ্কেট কি কৰে, ডাইৰেক্ট ক্লজিং প্ৰাইজৰ ব্ৰেকডাউন দিছে। মই আগতেও কৈছোঁ, যেতিয়া ক্লজিং প্ৰাইজৰ ব্ৰেকডাউন দিয়াতে কি কৰে, চেলাৰ্ছবিলাক আহিব ট্ৰাই কৰে। চেলাৰ্ছবিলাক আহিব ট্ৰাই কৰিলে মাৰ্কেট কোনফালে যোৱা চান্স থাকে, ওপৰত যোৱা চান্স থাকে। তো মই ভাবি আছিলোঁ, মাৰ্কেটত যিটো আমাৰ ছেটআপ থাকে ষ্টপ লছ হাণ্টিঙৰ, মই ভাবি আছিলোঁ যে মাৰ্কেট আৰু এবাৰ ব্ৰেকডাউন দিব। মানে এইটো ব্ৰেকডাউন দিলে, কাৰণ ইমান ডাঙৰ ৰেড কেণ্ডেলৰ এগেইনষ্টত পটককৈ কলত যাব দিগদাৰ। তো মই ভাবিছিলোঁ মাৰ্কেট অকণমান ওপৰত যাব আৰু তলত আহিব, যেতিয়া আৰু ব্ৰেকডাউন দিব, আৰু ব্ৰেকডাউন দিলে কিবা আৰু চেলাৰ্ছ হ'ব, নাইবা এই যিটো ল'বিলাক আছিলে, এই ল'বিলাকো যদি ব্ৰেকডাউন দিলেহেঁতেন, তেতিয়া আমি ইয়াতে ক'ৰবাত কল অপশ্যন বাই কৰি আমি ভাল মমেণ্টাম ল'ব পাৰিলোহেঁতেন। কিন্তু মাৰ্কেট দেখিব গৈয়ে ভাল মমেণ্টাম দিলে আৰু ৰিট্ৰেচমেণ্ট দিলে, তেতিয়া মোক লাগিলে যে মাৰ্কেট আৰু হয়তো তললৈকে নাহিব পাৰে। গতিকে মই কি কৰোঁ, এই যিটো 926 কেণ্ডেলটোতে ক্লজিঙতে মই ট্ৰেডটো লৈ ল'লোঁ। আৰু ট্ৰেডটো আমি ভালে ট্ৰেড লৈছিলোঁ। আৰু যদি বেংক নিফটিও দেখিব, আমি ট্ৰেডটো লোৱাৰ পৰা আমাৰ এগেইনষ্টত বেছি যোৱাই নাই। আৰু যদি বেংক নিফটিৰ চাৰ্টখনো চাব যায়, বেংক নিফটিটো মই দেখাই দিছোঁ, কিন্তু আমাৰ লছ বহুত দেখাইছিলে। বেংক নিফটিও দেখিব আমি 926 কেণ্ডেল, এইটো কেণ্ডেলত আমি বাই কৰিছোঁ একজেক্টলি। তো 926 কেণ্ডেলত যেতিয়া আমি বাই কৰিছোঁ, দেখিব আমাৰ এগেইনষ্টত মাৰ্কেট অকণমান গৈছে, জাষ্ট আমাৰ এগেইনষ্টত মাৰ্কেট তেনেকৈ যোৱা নাই। তো কিন্তু যদি আমি প্ৰিমিয়ামত চাব যাওঁ, দেখিব আমাৰ লছ আমাৰ ভালেখিনি দেখাইছিলে। লছ আমি ধৰি লওক
42 পইণ্টছ, তাৰমানে 3000ৰ ওচৰত আমি লছ দেখিছিলোঁ। 3000ৰ ওচৰত যদি আমি লছ দেখিছোঁ, আৰু অকণমান যদি মাৰ্কেট এগেইনষ্টত গ'লহেঁতেন, ধৰি লওক আমাৰ 70 পইণ্টছ টাৰ্গেট থাকে, গতিকে মাৰ্কেট যদি আৰু অকণমান তলত গুচি এই ল' যদি ব্ৰেকডাউন কৰিব গ'লহেঁতেন, তেতিয়াহ'লে আমাৰ ষ্টপ লছে হিট হ'লহেঁতেন ডিকেৰ কাৰণে। কিন্তু লাকিলি মাৰ্কেট ৰিভাৰ্চেল দিলে, কিন্তু আমি টাৰ্গেট নাপালোঁ। ঠিক আছে বন্ধুসকল, আজিলৈ আহিছোঁ, ধন্যবাদ।